মন কৰক, যেতিয়া দেখিলে নাৰদে ইয়াৰ দৃঢ়তাটো ঠিক আছে। নাৰদে ধ্ৰুৱক যেতিয়া এটা প্ৰলোভনীয় বাণী শুনাইছিল, তোৰ এইটো বয়স হৰিক বিচাৰি অহা বয়স নহয়, তই ৰাজপ্ৰসাদত থাকি ৰাজকীয় জীৱন যাপন কৰি ডাঙৰ দীঘল হ'ব লাগে। ধ্ৰুৱই কাৰো কথা নামানিল, ক'লে যে মুনিবৰ মোক মই হৰিক নাপাওঁ মানে ঘূৰি নাযাওঁ। তেতিয়া ভগৱন্তৰ কৃপাবশে দেৱঋষি নাৰদে এটা মন্ত্ৰ দিব বিচাৰিলে। সেই মন্ত্ৰভাগ কি মন কৰিব লগা। নাৰদে ক'লে, বোপা ধ্ৰুৱ, তই হৰিক তই অনতি পলমে লাভ কৰিব পাৰিবি। তোক মই এটা উপায় দিওঁ, গুৰুদেৱ আপুনি মোৰ মাৰ্গত দৰ্শন কৰক। মুনিবৰ, আপুনি মোৰ পৰম কৃপালু গুৰু, মোক কৃপা কৰি মোক কি উপদেশ দিয়ে, মই যি উপদেশ দিয়ে তাকে গ্ৰহণ কৰিম, আপুনি মোক কৃপা কৰক গুৰুদেৱ। এই বুলি গুৰু ভজিছে ধ্ৰুৱই। তেতিয়া গুৰু নাৰদে ধ্ৰুৱক উপদেশ জ্ঞান প্ৰদান কৰিছে মন কৰিব লগা। কি বুলি ক'লে পদত? ও মূল মন্ত্ৰ কহো আবে শুন সাৱধানে। ধ্ৰুৱ, তোক মই এভাগ মূল মন্ত্ৰ প্ৰদান কৰিব বিচাৰো, তই সাৱধানে, তই কায় মন বাক্য একাত্ম কৰি তই গ্ৰহণ কৰ, তই শুন সাৱধানে। আমাৰ এতিয়া গণ্ডগোলটো সেইটোৱেই, আমি কওঁ সদায় বোলে কায় মন বাক্যে মানে শৰণ ললো। শৰণ যদি ললোৱে তেতিয়াহ'লে আমাৰ খেলি মেলিটো কেলে? নিশ্চয় আমি কায়িকভাৱে শৰণ লৈছোঁ যদিও বাক্যত কিবা গণ্ডগোল আছে। হয়, মনেৰে শৰণ লৈছোঁ, নহয় মানে শাৰীৰিকভাৱে গণ্ডগোল হৈ গৈছে। এই তিনিওটা একাত্ম হোৱা নাই। এতিয়া দেৱৰ্ষি নাৰদে ক'লে, তই তেতিয়াহে তোৰ লাভান্বিত হ'ব, তই তোক এভাগ মই এই পৃথিৱী মণ্ডল স্বৰ্গ মৰ্ত্য পাতাল তিনিও লোকত বন্দনীয় এভাগ মূল মন্ত্ৰ কওঁ, যিভাগ মন্ত্ৰ তই গ্ৰহণ কৰিব যদি পাৰ শুদ্ধ মনে, তো হৰি য'তে নাথক, হৰি তুৰন্ত আহি তোৰ আগত হাজিৰ হ'বহি লাগিব। শুন ধ্ৰুৱ, মন দি শুন। মূল মন্ত্ৰ কহো আবে শুন সাৱধানে, যিটো মন্ত্ৰ সম মন্ত্ৰ নাই ত্ৰিভুৱনে। যিটো মূল মন্ত্ৰৰ সমান স্বৰ্গ মৰ্ত্য পাতাল কোনো তিনিও লোকত আৰু দ্বিতীয় মন্ত্ৰ নাই। সি মূল মন্ত্ৰ কি? ও দ্বাদশ অক্ষৰ মন্ত্ৰ, মন্ত্ৰতে প্ৰধান, যাক স্মৰি নৰহুৱে হৰিৰ সমান। দ্বাদশ অক্ষৰ মন্ত্ৰ দেৱৰ্ষি নাৰদে ধ্ৰুৱক প্ৰদান কৰিলে। আৰু যিভাগ দ্বাদশ অক্ষৰ মন্ত্ৰ আমাৰ ভাগৱত গ্ৰন্থৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ভাগৰ সৰ্বপ্ৰথম মন্ত্ৰ। আপোনাক সবেতো শুনিছে, আমাৰ পাঠচাৰ্য প্ৰভুবৃন্দ বৰ সৌভাগ্যৱান, সদায় গাই থাকে। সেইভাগ কি মন্ত্ৰ? ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ইমান ভাল লাগে। আপুনি যিমান গহীন গম্ভীৰে একাত্ম শুদ্ধ এটা মন লৈ চৈতন্য কৰিব, আপোনাৰ হৃদয়খন পবিত্ৰ হৈ যাব। গতিকে ইয়াৰ মাহাত্ম্য কিমান?
এই পৃথিৱী স্বৰ্গ পাতাল তিনিও লোকত যিমানবিলাক বেয়া মন্ত্ৰ আছে, যিমানবিলাক মন্ত্ৰ আছে, সকলো মন্ত্ৰৰ ওপৰত ৰজা মন্ত্ৰ ভাগ হ'ল দ্বাদশ অক্ষৰ মন্ত্ৰ। এই দ্বাদশ অক্ষৰ মন্ত্ৰ যদি আপোনাৰ মোৰ কণ্ঠত থাকি গ'ল, তেতিয়াহ'লে ই ৰাম পৰম সুদীৰ্ঘ ৰাম কৃষ্ণ নাম কবচ যিটো পিন্ধয় তিনি গুণ বৃত্তি অস্ত্ৰৰ প্ৰহাৰে তাংকয়াৰণি বিন্ধয়। এই দ্বাদশ অক্ষৰ মন্ত্ৰ কবচ যদি আপোনাৰ গলত থাকি গ'ল, আপোনাক আইসকল আপোনাক খাবৰ কাৰণে কৈছো, বাপ সমষ্টি জানেই, কোনো কুমন্ত্ৰই আইক জঞ্জাল লগাব নোৱাৰে, কাৰণ এভাগ কবচ আই গলত আছে, ঈশ্বৰৰ নাম। দ্বাদশ অক্ষৰ মন্ত্ৰ মানে ভগৱন্তৰ নাম। আৰু এই দ্বাদশ অক্ষৰ মন্ত্ৰ আমাৰ পাঠাচাৰ্য বাপবিন্দে সদায় গায়, কিমান সৌভাগ্যৰ কথা। এই মন্ত্ৰভাগ যেতিয়া আমি গাওঁ, আমি পাঠাচাৰ্য বাপ সমষ্টৰ দুখানি চৰণত আমাৰ অনুৰোধ যে আমি খুব শুদ্ধভাৱে পবিত্ৰ এটা মন লৈ খুব গহীন গম্ভীৰে খুব আমি এটা পৰিৱেশ নিৰ্মাণ হৈ যাব পৰাকৈ কণ্ঠাগত কৰিব লাগে আৰু চৈতন্য কৰিব লাগে, যাৰ প্ৰভাৱত যাতে সমাজৰ এটা পৰিৱেশ আহি যায় আৰু যাৰ মাধ্যমত সমাজত এক আধ্যাত্মিক যাতে এটা পৰিৱেশ পৰি যায়, এই প্ৰক্ৰিয়াটো কৰিব লাগে। আমি নোৱাৰিলোঁ আৰু আমাৰ উঠি অহা বাপ বান্ধৱসকলে বা লাগি থকা বাপ বান্ধৱসকলে এই কামটো কৰিব পাৰিব, কাৰণ তেখেতলোক সদায় পাঠত লাগি থাকে। যাহি নহওক, যেতিয়া নেকি ধ্ৰুৱই দ্বাদশ অক্ষৰ মন্ত্ৰ লাভ কৰিলে আৰু উপদেশ বাণী কৰিলে, তই এই ভাগ মন্ত্ৰ লৈ তই ত্ৰিসন্ধিয়া জপ কৰিবি, ধ্ৰুৱ অনতি পলমে হৰিয়ে তোক কিন্তু দৰ্শন দিব লাগিবই, এইবুলি নাৰদ অদৃশ্য হ'ল। ধ্ৰুৱই সাধনা কৰি আছে, প্ৰাতঃ স্নান কৰে, দ্বাদশ অক্ষৰ মন্ত্ৰ জপ কৰে, মধ্যাহ্ন স্নান কৰে, দ্বাদশ অক্ষৰ মন্ত্ৰ জপ কৰে, সন্ধ্যা স্নান কৰে, দ্বাদশ অক্ষৰ মন্ত্ৰ জপ কৰে। এনে এদিন শুভদিন শুভক্ষণত দ্বাদশ অক্ষৰ মন্ত্ৰ জপি থাকোঁতে হৰিও সাক্ষাতে বিদিত হ'ল নহয়। হৰিগিৰিয়ে দেখা পালে, ধ্ৰুৱই ইমান কষ্ট কৰি সাধনা কৰি থকা ৰূপ যেতিয়া হৰি এক অভূতপূৰ্ব ৰূপ যেতিয়া অতি আনন্দ তনু যেতিয়া দৰ্শন হৈ গ'ল, মনে বাঞ্ছে ধ্ৰুৱে পাছে স্তুতিয়া ৰম্ভিতে নজানয় শাস্ত্ৰয়ে নপাৰে বুলিতে। বৰ গণ্ডগোলতা হ'ল ন ধ্ৰুৱৰ। যেতিয়া ভাৱনা কৰি থকা সাধনা কৰি থকা হৰি যেতিয়া আগত দেখা দি দিলে, এতিয়া ধ্ৰুৱই স্তুতি কৰিব বিচাৰিছে, হাতযোৰ কৰিছে, মনে যত্ন কৰিছে। নাই, এতিয়া স্তুতি কি বুলি কৰিব, বৰ্ণমালা অফলা কফলা শিকা নাছিল নহয়, শাস্ত্ৰ জ্ঞান নাছিল নহয়। মনে বাঞ্ছে ধ্ৰুৱে পাছে স্তুতি আৰম্ভিতে নজানয় শাস্ত্ৰ একো নপাৰে বুলিতে। গণ্ডগোল লাগি গ'ল। কৃপাময় কৃষ্ণে ইংগিতে জানিলন্ত পাঞ্চগোট পঞ্চজন্য শংখ কপালে পৰশিল। যেতিয়া নেকি ভগৱন্তৰ দেখিলে, বেচেৰাটোৱে মোক স্তুতি কৰিব বিচাৰিছে, কিন্তু শাস্ত্ৰ জ্ঞান যেন নাই, এই বুলিব পৰা নাই, এই বুলি পাঞ্চজন্য শংখটো ধ্ৰুৱৰ কপালত লগাই দিয়াৰ লগে লগে ধ্ৰুৱে জানি লন্ত বেদ শাস্ত্ৰ যত ধ্ৰুৱে যিমানবিলাক বেদ শাস্ত্ৰ 18খন পুৰাণ, ভাগৱত, ন্যায় শাস্ত্ৰ, জ্যোতিষ শাস্ত্ৰ, তৰ্ক শাস্ত্ৰ, সকলো গ্ৰন্থৰ জ্ঞাতা হৈ গ'ল। ভগৱন্তক সুললিত কণ্ঠেৰে
স্তুতি নিবেদন কৰিব পৰা হৈ গ'ল। বৰ্তমান পদলৈকে প্ৰভু সমস্ত আমি তেনেই চমুকে হ'লেও এবাৰ হৈ যোৱা পাঠ পুনৰ ঘূৰাই আকৌ অৱগত কৰাটো অকণমান জটিলো, তথাপিতো অকণমান আপোনাৰ খবৰ আশীষ যেনে ধৰণে আছিল তেনেধৰণে আমি কোৱাৰ প্ৰয়াস কৰা হ'ল। হৈ যাওঁতে আমাৰ আগে পাছ বঢ়াটোটা অনেক দায় হৈছে নিশ্চয়। আপোনাৰ সবে ভিতৰি ভাবি আৰু দায় মাৰ্জনা কৰিব বুলি সবাৰ চৰণত পুনৰ সেৱা ধৰি যিহেতু বৰ্তমান পদলৈকে ক'ব লগা এই অধমৰ ফালৰ কথাকেইটা আমি আগবঢ়াই দিয়া হ'ল। কৃষ্ণ পুনৰ